নমস্কাৰ অসমবাসীৰে সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি আৰু তাৰ আগতে এটা খুব সুন্দৰ কথা ক'ব গৈ আছোঁ মানে মোৰ 10,000 পৰিয়াল সম্পূৰ্ণ হ'ল তো সেই হেতুকে এটা মই সুন্দৰ মোৰ ইউটিউব চেনেলত এবাৰ প্ৰথম হ'ব আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যিহেতু মোৰ 10,000 পৰিয়াল সম্পূৰ্ণ হ'ল মই ভিডিঅ' দিয়াও নাছিলোঁ আপোনালোকক মোৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ যাতে এনেকৈ মৰম আৰু আশীৰ্বাদ কৰি যাওক যাতে আপোনালোকক ভিডিঅ' দিবৰ কাৰণে মই অনুপ্ৰেৰণা পাই যাতে ভাল মুভি দেখাই যাওঁ ইমানেই আছিলে ক'বলৈ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আহক তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ সিও গম পাইছে চাওক ৰাইজৰ সন্মুখত ইয়াতে খুব সুন্দৰ মহ হয় কাৰ মহ হয় সকলোখিনি আপোনালোকক শেষত কৈ আছোঁ মানে ভিডিঅ'ৰ মাজত আপোনালোকে ভিডিঅ'ৰ মাজত গম পাব তো মহটো এবাৰ আপোনালোকক সুন্দৰকৈ দেখাই আছোঁ তাৰপিছত জানিবৰ কাৰণে চেষ্টা কৰিম মহটো কাৰ হয় আৰু কিমান দিন হ'ল ৰখা আৰু ইয়াৰ পিছৰ প্ৰকল্প কি হয় গোটেইখিনি আমি জানিবৰ কাৰণে চেষ্টা কৰিম তাৰ আগতে এবাৰ মহটো আপোনালোকক ভালকৈ দেখুৱাই লৈছোঁ চাই লওক চাওক কিমান লম্বা আছে মহটো আৰু তাৰ হাইটটো চাওক আৰু তাৰ শিঙা মালযোৰ আপোনালোকে দেখা পাইছে পুৰা কাকচেপীয়া মহ হয় লম্বাটো চাওক এবাৰ ছাইডৰ পৰা দেখিছে লম্বাটো চাওক না গাইছ বঢ়িয়া খুব এটা সুন্দৰ মহ হয় গতিকে গোটেইখিনি জানিবৰ কাৰণে চেষ্টা কৰিম তো এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আপোনালোকৰ সন্মুখত অংকুৰ দাসৰ মহটো হয় আৰু মহটোৰ গোৱাল হিচাপে হৈছে যাত্ৰা প্ৰেৰণ আপোনালোকে যাত্ৰা প্ৰেৰণ বুলিয়ে শুনা পাই আছে কিন্তু তথাপিতো আজি মই সম্পূৰ্ণখিনি ভালকৈ জানিবৰ কাৰণে চেষ্টা কৰিম মহৰ মালিক তথা গোৱালৰ লগত সকলোখিনি জানিবৰ কাৰণে চেষ্টা কৰিম তো এয়া অংকুৰ দাস আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ এজনে মানে এই মহৰ মালিক আৰু আছে তেখেতৰ মই সকলোখিনি জানিবৰ চেষ্টা কৰিম আপোনাৰ দাদা মহ পোহা যি এক্সপিৰিয়েঞ্চ মানে বেছি দিন হোৱা নাই মোৰ 2 বছৰমান হৈছে আৰু জুচ কিমান বছৰৰ পৰা চাই আছে আপুনি জুচটো মই সৰুৰ পৰাই চাই আছোঁ কাৰণ মোৰ অৰিজিনেল ঘৰ যিহেতু আহতগুৰি মহৰ যুঁজৰ ফিল্ডখনৰ সন্মুখৰ ঘৰটোতে মোৰ ঘৰ সৰুৰ পৰাই দেখি আহিছোঁ কিন্তু ভবা নাছিলোঁ কেতিয়াবা মহ এটা ৰাখিম বুলি হঠাৎ মানে আহি গ'লো আৰু মহৰ যুঁজৰ মাজত তো আপোনালোকে গম পাইছে মানে মানুহৰ মহ পোহা এক্সপিৰিয়েঞ্চ বিলাক এনেকৈ হয় মহৰ যুঁজৰ পৰা মানুহে বহুতখিনি মানে এক্সপিৰিয়েঞ্চ পায় আৰু মহ যুঁজ চাই থকা সকলেহে গম পায় যে এটা মহ মানে ৰখাবৰ কাৰণে কিমান যে মনত ভাৱ আৰু কিমান যুঁজ থাকে আৰু সেইটো বহুত কম মানুহে মানে সম্পূৰ্ণ হয় বহুত এটা মহ ৰাখিবৰ কাৰণে আজি আমাৰ সন্মুখত আছে যাত্ৰা প্ৰেৰণ তেখেতে আপুনিও যাত্ৰা প্ৰেৰণ ন মোৰ ভাইটি যাত্ৰা প্ৰেৰণ নিয়ে মহটো ৰাখে আৰু তেওঁ আগতে বহুত ডাঙৰ মহ ৰখা এক্সপিৰিয়েঞ্চ আছে গতিকে তাৰ সাহসতে মই ৰাখিছোঁ আৰু তেখেতৰ লগতো দুআষাৰ পাতিম আমি এতিয়া মালিকৰ লগত পাতিলোঁ আপুনি প্ৰথম মহটো ক'ৰ পৰা কিনি আনিছে মহটো আনিছোঁ মই আপুনি অকণমান মহটোৰ ফালে চাপি আহক মুছলিম চাপৰি বুলি কয় একচুৱেলি যাব লাগে ঢিঙৰ ফালে কিন্তু ডিষ্ট্ৰিক্ট হিচাপে শোণিতপুৰ ডিষ্ট্ৰিক্টত পৰে আচ্ছা শোণিতপুৰ ডিষ্ট্ৰিক্ট তাৰ পৰা ইমান দূৰৰ পৰা প্ৰথম গাড়ীত লৈ আহিছে নে তাৰ প্ৰথম গাড়ীতে লৈ আহিছোঁ হয় এতিয়া আপোনাৰ ইয়াত আপুনি আনা কি বছৰ হ'ল ইয়াক আনা এইবাৰ মাঘৰ বিহুত 2.5 বছৰমান হ'ব 2.5 বছৰ হ'ব আৰু ইয়াৰ এতিয়া ইয়াৰ বয়স মানে মই যেতিয়া আনিছিলোঁ তেতিয়া দাঁতে উঠিছিলে তো এতিয়া মানে 2 বছৰ হৈছে দাঁতে উঠা 2 বছৰ হৈছে আপুনি আনাৰ পৰা কেইখন যুঁজালে এতিয়ালৈকে তাক 5-6খন মান যুঁজাইছোঁ 5-6খন মানে ম'হ যুঁজ হিচাপে যদি চাওঁ ম'হ যুঁজ মানে অকল যুঁজৰ দিনত বুলি নহয় এনেও আৰু এনেও তেন্তে চাব গ'লে 6-7খন মান যুঁজাইছোঁ ভাল যুঁজ কিমান মিনিট কৰিছে ভাল যুঁজ কৰিছে সি 7-8 মিনিট মান কৰিছে চবচে ভাল যুঁজ 7-8 মিনিট কৰিছে আহতগুৰিত 4 মিনিট কিমান খেলিছিলে তাৰ চকুত মানে ইটো মহৰ শিংটো লাগিছিল আচ্ছা পুৰস্কাৰ হিচাপত ভাল পুৰস্কাৰ আপোনাৰ নাই তেনেকুৱা এক্সপিৰিয়েঞ্চ এতিয়ালৈকে হোৱা নাই আশা কৰিছোঁ যাতে অহা বছৰলৈ আহি থকা আগন্তুক দিনক ভাল এটা মানে হেভি এমাউণ্ট
কিবা এটা চিন হিচাপত যাতে আপোনাৰ তাত থাকক, যাতে এটা মহ ৰাখিছে আপোনাৰ ভাল পুৰস্কাৰ মানে এইটো যে মোৰ এটা মহে এনেকুৱা ৰাখিছে, মই বিচাৰো আশা কৰিছো যাতে এইটো পূৰণ হওক। তো ভাল লাগিছে। আপোনাৰ বৰ্তমান মহ আপোনাৰ কেইটা এতিয়া মই যদি ডাঙৰ সৰু মিলা মোৰ যুঁজা মহ 2টা আছে আৰু তাৰ আগতে ইয়াৰ নামটো থৈছো জুলু জুলু বুলি মানে মহৰ ক্ষেত্ৰত তাক চিনাকি দিম বুলি ভাবি আছো আৰু। আচ্ছা আচ্ছা। আৰু ডাঙৰ সৰু মিলা এতিয়া মোৰ 4-5টা মান আছে। 4-5টা আছে আৰু যুঁজা মহ 2টা আছে আৰু এনেকে সৰু সৰু মহ আছে বাকী। আচ্ছা, আপোনাৰ এতিয়া আপোনাৰ গোটেই যিকেইটা মহ আছে চবতকে চাইজত আৰু দেখাত ডাঙৰ ই আছে, ইয়াতকে অলপমান সৰু আৰু এটা আছে। চবচে ডাঙৰ আমি আপোনালোকক সেইটো দেখাবৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে এবাৰ চাই লওক। নামটো জুলু, বহুত ধুনীয়া ইউনিক নাম হয়। মই আজিলৈকে শুনা নাই। মহৰ সাধাৰণতে বাবু আৰু এনেকুৱা ধৰণৰ কিছুমান নাম আপোনালোকে শুনি থাকে। তো এটা সুন্দৰ নাম দাদাই ৰাখিছে অংকুৰ দাস, আৰু আশীৰ্বাদ কৰিব যাতে এনেধৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বুটলিবলৈ সক্ষম হয়, এনেকে ডাঙৰ ডাঙৰ মহ ৰখাবৰ কাৰণেও সক্ষম হয়। এতিয়া বৰ্তমান কি খুৱাই ৰাখিছে ইয়াক? এতিয়া বৰ্তমান ঘাঁহে খায় আৰু চাপৰ তাপৰ সন্ধিয়া টাইমত এবাৰ চাপৰ আৰু ঘোলা চোলা পলিচ এইবোৰ খায়। এনে মহৰ এনেই অশান্তি দেখা নাই নে? অশান্তি নকৰে যেন লাগে? নাই নকৰে, বহুত সজা মহটো। সজা আছে, ঠাণ্ডা মহ হয় বহুত, আপোনালোকে গম পাইছে। খুব সুন্দৰ মহ হয় আৰু দেখিছে শিঙা বানৰ সৈতে মহটো কিমান লম্বা আছে। চাইডৰ পৰা দেখাই দিছো আপোনালোকক, আশীৰ্বাদ কৰিব। আৰু প্ৰথম অহাবাৰ কিমান তাৰিখে আহিছে? 1 তাৰিখে দেখা পাব আহতগুৰিত। 1 তাৰিখে আহতগুৰিত দেখা পাব জুলুৰ খেল। আপোনালোকে আহিব নিশ্চয় চাবলৈ। এতিয়া আমি দাদাৰ সৈতে যাত্ৰা তেওঁ তেখেতৰ লগত অকণ দুআষাৰমান পাতিম, আপুনিও থাকক, তেখেতৰ লগতো পাতিম, চাই থাকক আপোনালোকে। তো দাদা আপোনাক স্বাগতম মোৰ চেনেললৈ। আপুনি যাত্ৰা তেওঁ, আপুনি মহ পোহা আজি কিমান বছৰ হৈছে আপোনাৰ? মোৰ 20 বছৰ হ'ল। 20 বছৰ। আচ্ছা, আপুনি প্ৰথম যেতিয়াৰ পৰা মহ পুহিছে, আপোনাৰ যেতিয়া 20 বছৰ প্ৰথম আৰম্ভণি আৰু আজিলৈকে আপোনাৰ জীৱনত ভাল মহ কেইটা আপোনাৰ হিচাপত আপুনি ৰখা আৰু ভাল মহ মানে নাম থকা যে আপুনি এইটো মহ ৰখাই আপোনাৰ ভাল লাগিছে বা এইটো মহ ৰখাই মোৰ ভাল লাগিছে তেনেকুৱা? আছিলে 2টা। টোটেল 20 বছৰত কেইটা মহ পুহিলে এতিয়ালৈকে? এতিয়া বৰ্তমান 20 বছৰত আপোনাৰ এইটো ননাৰ কথা 6-7টা মান পুহিলো আৰু। আগৰকেইটা আপোনাৰ নামতে যে যিমানখিনি আছিলে। ডাঙৰ মহৰ ভিতৰত মানে ওখ ডাঙৰ ভিতৰত কেইটা মহ হ'ব আপোনাৰ? ওখ ডাঙৰ ভিতৰত আছিলে 2টা আছিলে। তাৰপিছত পিছত আকৌ পোৱালি এহাল ললো, সেইকেইটা আকৌ ডাঙৰ কৰিলো, কৰি পেলাই আকৌ পোৱালি এহাল লৈছো। আপোনাৰ দাদাৰ লগত আলোচনা কৰিলো, কৰি লৈ পেলাই এই মহটো তোমাকে দিম, তুমিয়ে পোহা এনে ক'লে। মই হ'ব বোলো পুহিম আৰু। এই আছো আৰু দাদাও আছে লগত। ঠিক আছে, মিলি জুলি এনেকে আমাৰ যাতে যিটো আমাৰ পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আপোনালোকে আগবাঢ়ি আহিলে আমাৰ ভাল লাগিব। আপুনি আজি 20 বছৰ কালত আপোনাৰ ভাল পুৰস্কাৰ হিচাপত কিবা পোৱা মানে আমাৰ মনত আছে? আছে। কি পাইছে এবাৰ ৰাইজক কৈ দিয়ক, ৰাইজেও জানক। চাইকেল এখন পাইছিলো, তাৰপিছত চিলিঙি ফেন, তাৰপিছত টিভি এটা, তাৰপিছত পইচা পাইছো, আহাত পাইছো। আৰু আপুনি আজিলৈকে মহ যুঁজোৱাৰ ভিতৰত আপোনাৰ হাইষ্ট কেইমিনিট যুঁজা মনত আছে আপোনাৰ মহে? হাইষ্ট আমাৰ গৰলীয়া মহৰ 10 মিনিট, 10 মিনিট, 12 মিনিট, 7 মিনিট, 8 মিনিট তেনেকুৱা। আৰু আপোনালোকৰ এই গাঁওখন মই প্ৰথম আহিছো, এইখন গাঁৱত আৰু এনেকুৱা মহ আছে নে ডাঙৰ মহ? আমাৰ এইখিনি নাই। আপোনাৰে? আজি মানে 20 বছৰত আপুনি যিমান দিন পুহিছে ইয়াত আৰু তেনেকুৱা মহ নাই? আপুনি মহ পোহাৰ আগৰ পৰাই মহ যুঁজ চাই আছিলে নে? চাই আছিলে। আগন্তুক দিনকো এনেকে মহ ৰখাই যাব, ৰাইজক খেল দেখাই যাব, এয়াই বিচাৰিলো আপোনাৰ পৰা। ৰাইজৰ যাতে আশীৰ্বাদ তুলিবলৈ সক্ষম হওক, মহটো সকলোৱে চিনি পায়, ভাল খেল দেখাব বুলি মোৰ ফালৰ পৰা আশা কৰিছো। আৰু আশীৰ্বাদটো কৰিব নোৱাৰো, ভগৱানে কৰিব, হয়নে? তো ভাল লাগিছে। দাদা অংকুৰ দাস দাদা আপোনালোকৰ সন্মুখত আছে। দাদা আৰু কিবা ক'ব বিচাৰে নেকি ৰাইজক? কওক। নাই হ'ব, মই ভাবো মহ যুঁজটো এবাৰতো শুনিছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মহ যুঁজটোৰ কাৰণে এখন নতুন নিয়ম বনাম যাতে ভৱিষ্যতে কেতিয়াও মহ যুঁজ বন্ধ নহয়। গতিকে সেই হিচাপে শুনি ভাল লাগিছে, আৰু মহ যুঁজটো সদায় হৈ থকাটো আমি বিচাৰো। আমি হেঁপাহত মহ যুঁজ ৰাখো, গোটেই বছৰ ৰাখি যদি যুঁজাব নাপাওঁ মনটো আমাৰো বেয়া লাগে, গোৱালৰো বেয়া লাগে। গতিকে আমি ভাবিছো মহ যুঁজটো আগৰ নিচিনাকে আকৌ যেনিবা ধুনীয়াকে চলক আৰু। তো শুনা পালে, বহুত সুন্দৰ মন্তব্য আগবঢ়ালে মালিক তথা গোৱালে। তো ভাল লাগিলে এনেদৰে মহ পুহিবৰ কাৰণে আপোনালোকে যাতে সক্ষম হওক, মোৰ মনৰ পৰা সেইটোৱে কৈছো। আপোনালোকেও আশীৰ্বাদ কৰিব, যাত্ৰা প্ৰেৰণ মালিক অংকুৰ দাস, আশীৰ্বাদ কৰিব যাতে এনেকৈ মহটো ভাল হয়, সুস্থ সবল হয়, অহা বছৰলৈ আহতগুৰিত 1 তাৰিখে খেল দেখাবৰ কাৰণে সক্ষম হয়। তো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব, আশা ৰাখিছো ভিডিঅ'